নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ আজি যেটো এডভাৰটাইজমেন্ট আহিছে এটো আহিছে অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশ্যন অৰ্থাৎ AICTৰ পৰা ভালে কেইটামান পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে গতিকে ভিডিঅ'তে আপোনালোকে সকলোৱে চালে গম পাব তাত কি পোষ্ট বিচাৰিছে কোৱালিফিকেশন কি হ'ব লাগিব স্যালাৰি কিমান হ'ব এজ লিমিট কেতিয়ালৈ এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই গোটেই কথাখিনি ডিসকাস কৰিম ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব যদি চেনেলটোত এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে আজিয়ে কৰি লওক কাৰণ ইয়াত অসমৰ লগতে ভাৰতবৰ্ষৰ যিকোনো ধৰণৰ চাকৰি এডভাৰটাইজমেন্ট পাই থাকিব এটা ডিটেইল এডভাৰটাইজমেন্টটো চাইছো এই যেটো প্ৰক্ৰিয়া ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়া AICTৰ এটো অৰ্গানাইজ কৰিব ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনসালটেন্টস ইণ্ডিয়া লিমিটেডে বেচিলে কৰিব আৰু ইয়াৰ প্ৰথমটি পোষ্ট হৈছে ষ্টাৰ্টআপ ফেলো ম্যাক্সিমাম 30 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব চাৰিটা পোষ্ট আছে ইয়াৰ বাবে বা BE বা BTech বিচাৰিছে মাষ্টাৰ ডিগ্ৰী থকালৈ প্ৰিফাৰেন্স পাব স্যালাৰি হিচাপে 50000 কে দিব দ্বিতীয় পোষ্টটি হৈছে ইয়ং প্ৰফেশনেল যত 10টা ভ্যাকেন্সি আছে maximum 32 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব ইয়াত যিকোনো সাবজেক্টত মাষ্টাৰ ডিগ্ৰী থকাসকলে এপ্লাই কৰিব পাৰিব ইয়াত 60000 কে দিব স্যালাৰি আৰু তৃতীয়টো পোষ্ট হৈছে IT কনসালটেন্ট ইয়াত এটা পোষ্টে আছে maximum 32 ইয়াৰ্ছলৈকে এপ্লাই কৰিব BE বা BTech থকাসকলে এপ্লাই কৰিব পাৰিব ডিপ্লোমা থকাসকলে এপ্লাই কৰিব পাৰিব আৰু স্যালাৰি 33000 দিব যদি এক্সপেৰিয়েন্স নাথাকে এক্সপেৰিয়েন্স যদি থাকে তেনেহলে 44000 কে দিব গতিকে আৰু বাকি ডিটেইলছ খিনি আপোনালোকে চাই লব পাৰিব অনলাইন যোগে এপ্লাই কৰিব লাগিব যেটো বেচিলৰ অফিচিয়েল ওয়েবসাইট www.becil.com তাত গৈ পেলাই এডভাৰটাইজমেন্টখন মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি চাব পাৰিব ডিটেইলছ খিনি আৰু লাষ্ট ডেট অফ অনলাইন সাবমিশন অহা 29 মে গতিকে যিসকলে ইন্টাৰেষ্টেড হয় তেওঁলোকে সোনকালে এপ্লাই কৰক আশা কৰিছো ভিডিঅ'টিৰ পৰা আপোনালোকৰ মাজত এজন হলেও ক্যান্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ